নমস্কাৰ আজি 4 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ সাৰদা লুইস বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰি থাকোতেই মোদীয়ে আকুৱালি লৈছিল হিমন্ত বিশ্ব শৰ্মাক তথাকথিত সুৰা কেলেংকাৰীত জড়িত থকাৰ কোনো তথ্য প্ৰমাণ ইডিয়ে দিব নোৱাৰাত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙক সঞ্জয় সিঙে কৈছে বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতা হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা কেলেংকাৰী লুই বাৰ্জাৰ কেলেংকাৰীৰ বিশদ বিৱৰণেৰে পুস্তিকা উলিয়াই বিজেপিয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ কৰ্মীসকলে আৰক্ষীৰ লাঠিৰ কোব খোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আকুৱালি ল'লে পৰৱৰ্তী খবৰ আজিৰে পৰা ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ আগজাননী 29খন জিলালৈ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা এক ডাঙৰ খবৰ জনাইছো ৰাজ্যবাসীৰ বাবে আজিৰে পৰা ৰাজ্যত প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যৰ 29খনকৈ জিলালৈ সতৰ্কবাণী জাৰি কৰিছে 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে আহিব ধুমুহা আন এটা খবৰ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে 10 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে ভূপেন কুমাৰ বৰাই কংগ্ৰেছ ত্যাগ কৰি ভূপেন বৰাই বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছিল কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাই এবাৰ মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে মিছা কথা কোৱাৰ বাবে 10 কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে ভূপেন কুমাৰ বৰাই পৰৱৰ্তী খবৰ পুনৰবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে গুণ্ডাগিৰি চলোৱাৰ অভিযোগ খাকী পোছাকধাৰীয়ে তদন্তৰ নামত নিৰীহক গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে কি ব্যৱস্থা ল'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰশ্ন কৰিছে এইগৰাকী ভুক্তভোগীয়ে আন এটা খবৰ কংগ্ৰেছ আৰু এআইইউডিএফ গিৰিয়েক ঘৈণীয়েক চান্স পালেই তেওঁলোকে বিয়া পাতে আৰু তালাক দিয়ে মুছলমান মহিলাৰ বাবে প্ৰধানমন্ত্ৰী মোদী পিতৃ আৰু ভগৱান 2026ত টিকট দিবলৈ কংগ্ৰেছত কোনোৱেই নাথাকিব সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলাই ৰহাত এই মন্তব্য কৰিছে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে পৰৱৰ্তী খবৰ এইবাৰ বিজেপিৰ বিৰুদ্ধে হৰপ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে বৰ্তমান দেশখন এক গুৰুত্বপূৰ্ণ সন্ধিখনত থিয় হৈছে প্ৰতিটো শিতানে দেশ বনোৱা আৰু দেশ ধ্বংস কৰাৰ মাজত পাৰ্থক্য স্বীকাৰ কৰিব লাগিব কংগ্ৰেছ আৰু ভাৰতৰ ইণ্ডিয়াৰ অৰ্থ হৈছে যুৱকৰ প্ৰথম চাকৰিত নিশ্চিত কৃষকক এমএছপিৰ নিশ্চয়তা প্ৰতিগৰাকী দুখীয়া মহিলা এগৰাকী কোটিপতি শ্ৰমিকৰ বাবে প্ৰতিদিনে ন্যূনতম 400 টকা জাতি লোকপিয়ল আৰু অৰ্থনৈতিক জৰীপ নাগৰিকৰ সংবিধান আৰু অধিকাৰ সুৰক্ষিত কিন্তু বিজেপি মানে কি সেই কথা উল্লেখ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৈছে নিবনুৱাৰ হাৰ নিশ্চিত ইয়াই বিজেপিৰ উদ্দেশ্য কৃষকৰ ওপৰত ঋণৰ বোজা নিৰাপত্তাহীন আৰু ভোটৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে মহিলা বলপূৰ্বক আৰু অসহায় শ্ৰমিক অসুবিধাগ্ৰস্তসকলৰ বৈষম্য আৰু শোষণ একনায়কত্ববাদ আৰু নকল গণতন্ত্ৰ ইয়াই হৈছে বিজেপি পৰৱৰ্তী খবৰ এছআই জুনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত ৰুজু কৰা দুটাকৈ গোচৰ উঠাই ল'লে মাতৃ সুমিত্ৰা ৰাভাই এছআই জুনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ নতুন মূৰ জুনমণি ৰাভাৰ মাতৃয়ে কৈছে ব্যক্তিগত অসুবিধাৰ বাবে গোচৰ উঠাই ল'বলৈ বাধ্য হৈছে এতিয়া প্ৰশ্ন হৈছে কোনটো ৰহস্যৰ বাবে কি কাৰণে এছআই জুনমণি ৰাভাৰ মাতৃয়ে নিজৰ কন্যাৰ ওপৰত দিয়া গোচৰ উঠাই ল'বলগীয়া হৈছে 2023 বৰ্ষৰ 16 মেত মৃত্যু হৈছিল এছআই জুনমণি ৰাভাৰ জুনমণিৰ মৃত্যু হত্যাকাণ্ড আত্মহত্যা নে দুৰ্ঘটনা আছিল এই বিশেষ প্ৰশ্নটোৱে খেদি ফুৰিছিল অসমৰ জনতাক প্ৰথমে অসম আৰক্ষীৰ চিআইডি আৰু চিআইডিৰ পৰা এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানত নামিছিল চিবিআই অসম আৰক্ষীৰ এগৰাকী দক্ষ আৰক্ষী বিষয়া আছিল জুনমণি ৰাভা যাক লেডি সিংগম হিচাপে সকলোৱে জানিছিল এক ৰহস্যজনক দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল জুনমণি ৰাভাই জুনমণিৰ মৃত্যুক অসমৰ ৰাইজে সহজভাৱে ল'ব পৰা নাছিল যাৰ বাবে ছ'চিয়েল মিডিয়াত জুনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য উদ্ধাৰ কৰিবলৈ প্ৰবল জনমত গঠন হৈছিল সেই জনমতৰ জোৰ দেখি অসম চৰকাৰেও ঘটনাটোৰ দায়িত্ব চিবিআইক অৰ্পণ কৰিবলৈ বাধ্য হৈছিল
CIDৰ পৰা CBIয়ে সমজি লৈছিল জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত। CBIয়ে গোটেই ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়া হাতত লোৱাৰ পিছৰে পৰা সকলো এক প্ৰকাৰ নিশ্চিত হৈছিল যে জোনমণি কাণ্ডৰ সঁচা কাহিনী পোহৰলৈ আহিব। 2024 বৰ্ষৰ 7 ফেব্ৰুৱাৰী বুধবাৰে জোনমণি ৰাভাৰ মৃত্যু ঘটনাৰ ৰহস্য ফাদিল হ'ল। নগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত CBIয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ চূড়ান্ত প্ৰতিবেদন দাখিল কৰিলে। CBIয়ে দাখিল কৰা চূড়ান্ত প্ৰতিবেদন অনুসৰি দুৰ্ঘটনাত পতিত হৈয়েই মৃত্যু হৈছিল জোনমণি ৰাভাৰ। ইয়াৰ কোনো অস্বাভাৱিক বা ৰহস্যজনক মৃত্যুৰ ঘটনা নহয়। পথ দুৰ্ঘটনাতে জোনমণিৰ মৃত্যু হৈছিল বুলি CBIয়ে দিয়াত চূড়ান্ত প্ৰতিবেদনত আশাহত হয় অসমবাসী। CBIও বিক্ৰী গ'ল বুলি অসমৰ জনসাধাৰণৰ একাংশই উজাৰিলে তীব্ৰ ক্ষোভ। এগৰাকী দক্ষ সাহসী আৰক্ষী বিষয়াৰ সেই মৃত্যু কিমান স্বাভাৱিক আছিল সেয়া আজিও ৰহস্য হৈ থাকিল। পৰৱৰ্তী খবৰ, কিমান সম্পদশালী ৰাহুল গান্ধী? শপতনামাত দাখিল কৰিলে এই তথ্য। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বুধবাৰে কেৰালাৰ ৱায়ানাড সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাগৰাকীয়ে নিৰ্বাচন আয়োগৰ ওচৰত মনোনয়ন পত্ৰৰ সৈতে দাখিল কৰা শপতনামাত উল্লেখ কৰিছে সম্পত্তিৰ তথ্য। শপতনামাত উল্লেখ কৰা তথ্য অনুসৰি ৰাহুল গান্ধীৰ মুঠ সম্পত্তিৰ পৰিমাণ 20 কোটি টকাৰো অধিক। গান্ধীয়ে সদৰি কৰা মতে তেওঁৰ হাতত থকা নগদ ধনৰ পৰিমাণ 55,000 টকা। আনহাতে বেংক একাউণ্টত জমা আছে 26,25,000 টকা। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। মোদী বাহিনীয়ে ধ্বংস কৰিলে ৰেলৱে বিভাগ। 3 লাখ খালী পদত নিযুক্তি বন্ধ। 225টা বৃহৎ ৰেলৱে ষ্টেচন গতাই দিব বেপাৰীৰ হাতত। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে কৈছে মোদী বাহিনীয়ে ধ্বংস কৰিছে ভাৰতৰ ৰেলৱে বিভাগ। 3 লাখ পদ এতিয়াও খালী হৈ আছে, কিন্তু নিযুক্তি বন্ধ কৰিছে মোদী চৰকাৰে। ইফালে 225টাকৈ বৃহৎ ৰেলৱে ষ্টেচন এইবাৰ বেপাৰীৰ হাতত গতাই দিব বিচাৰিছে মোদী চৰকাৰে। পৰৱৰ্তী খবৰ, 2024 লোকসভা নিৰ্বাচন হ'ব গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজ। এইবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে এই যুঁজখন গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ যুঁজ। এফালে কংগ্ৰেছ পাৰ্টি আৰু ইণ্ডিয়া মিত্ৰজোঁটে গণতন্ত্ৰ আৰু সংবিধানৰ বাবে যুঁজ দিছে, আনফালে সংবিধান আৰু গণতন্ত্ৰ ধ্বংস কৰাত ব্যস্ত হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ আৰু বিজেপিৰ জনসাধাৰণ। আন এটা খবৰ, ভাৰতবৰ্ষত বৰ্তমান চলি আছে অঘোষিত জৰুৰীকালীন অৱস্থা। চাৰিওফালে এক চাহৰুদ্ধকৰ পৰিৱেশ। ইউটিউবাৰ ধ্ৰুৱ ৰাথে এইবাৰ বিজেপিৰ ভেটিত কঁপনিৰ সৃষ্টি কৰিছে। ইউটিউবাৰ ধ্ৰুৱ ৰাথে নিজৰ ভিডিঅ'ৰ জৰিয়তে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষৰ বিজেপিৰ ভেটিত তোলপাৰ লগাইছে। ইউটিউবাৰ ধ্ৰুৱ ৰাথে ডিক্টেটৰশ্বিপ কনফাৰ্ম বুলি মন্তব্য কৰিছে আৰু তেওঁ কৈছে যে বৰ্তমান বিৰোধী ৰাজনৈতিক দলসমূহক দবাবলৈ তেওঁলোকক জেলত ভৰাই ৰাজনীতি পাৰ কৰিব বিচাৰিছে, প্ৰধানমন্ত্ৰী হ'ব বিচাৰিছে প্ৰধানমন্ত্ৰী মোদী। আৰু বৰ্তমান ভাৰতবৰ্ষত অঘোষিত জৰুৰীকালীন অৱস্থা আৰু চাৰিওফালে চাহৰুদ্ধকৰ পৰিৱেশ হৈ আছে বুলি মন্তব্য কৰিছে ইউটিউবাৰ ধ্ৰুৱ ৰাথে।